এতিয়া আমি question number miscellaneous যেটো question number 1 আছে হেতু ডিসকাস কৰিম let a equal to এটো matrix দিয়া হৈ আছে so that this one equal to this one where I is the identity matrix of order 2 দিয়া হৈছে যেটো I matrix আছে এই matrix টো order 2 ইয়াতো order 2 এ আছে এটো matrix and n belongs to capital N দিয়া হৈছে ঠিক আছে এতিয়া চাও আমাৰ যেটো question দিয়া আছে এই question টো চাও ai plus ba whole to the power n equal to a to the power n I plus n of a to the power n minus 1 ba দিয়া হৈছে এটো given ঠিক আছে given এতিয়া মই চেক কৰিব লাগিব for n equal to আমি আইডেন্টিটি কি কয় এটো আমাৰ এটা আমি ফার্স্ট ইয়াৰত পঢ়িছিলো এটা ম্যাথমেটিক্যাল ইন্ডাকশন কি আছিল ম্যাথমেটিক্যাল ইন্ডাকশনৰ যেটো চেপ্টাৰ আছিল সেই চেপ্টাৰটোত আমি তিনটা কাম কৰিছিলো এই কাম কিটা কি আছিল n equal to k কৰিছিলো n equal to 1 n equal to k n equal to k plus 1 এই তিনটা শর্ত আছিল আমাৰ কন্ডিশন আছিল ম্যাথমেটিক্যাল ইন্ডাকশন যেটো চেপ্টাৰ আছিল সেই ম্যাথমেটিক্যাল ইন্ডাকশনৰ যেটো এই কন্ডিশন কিটা ইয়াত প্রুভ কৰি দেখাব লাগে ইয়াত আমাক কইব দিছে যে so that this one equal to this one ঠিক আছে এতিয়া চাও for n equal to 1 n equal to 1 চাও ai plus ba whole to the power 1 equal to কি হ'ব ai plus ba হ'ব হয়নে নহয় এটো লেফট হ্যান্ড সাইড আকৌ রাইট হ্যান্ড সাইড চোৱা a to the power 1 n or value কিমান লৈছো 1 so 1 আহি গল so into I plus 1 a to the power 1 minus 1 into ba that means more final answer to কিমান আহিব a I আহিব হয় না 1 into a to the power 0 something to the power 0 equal to কি হয় সদায় 1 হয় so 1 into 1 থাকি গল কি ba that means ba আছে that means তোমাৰ যেটো ৰিজাল্টেন্ট ইয়াত আছে ইয়াতো ৰিজাল্টেন্ট টু কি আছে একে আছে therefore for n equal to 1 for n equal to 1 statement is true ঠিক আছে নেক্সট আমি কি কৰিব লাগিব তোমালোকে অসমীয়া মিডিয়ামে লিখিবা এইভাবে n equal to 1 or বাবে সমীকৰণটো সত্য হয় কি হয় সত্য হয় বুলি লিখিলেই হ'ল নেক্সট আমি কি কৰিম এবাৰ চাব লাগিব for n equal to k কাৰ কাৰণে চাব লাগিব n equal to k কাৰণে এতিয়া চাও let for n equal to k given statement is true given result is true বুলি লিখিলে হ'ল given result is true এই যেটো সমীকৰণ দিয়া আছে এই সমীকৰণটো k কাৰণে আমি true বুলি লৈ লৈছো কি লৈছো true বুলি লৈ লৈছো ঠিক আছে ধৰা হ'ল সমীকৰণটো n equal to k এর বাবে সত্য এটা আমি ধৰি লৈছো ঠিক আছে এতিয়া সত্য বুলি ধৰা পিছত মই কি কৰিব লাগিব ইয়াত স্টেটমেন্টটো এটা চাব লাগিব ঠিক আছে স্টেটমেন্টটো চাও এতিয়া চাও for n equal to k কাৰণে যেটো স্টেটমেন্ট হ'ব এটো চাও ai plus ba whole to the power k equal to ak into I plus k n or ঠাইত আমি কি লিখিব লাগিব n or ঠাইত k লিখি গলে হল k minus 1 into ba ঠিক আছে এটো হৈ গল মোৰ k equal k কাৰণে ঠিক আছে এতিয়া আমি চাব লাগিব k plus 1 ৰ কাৰণে for n equal to k plus 1 ঠিক আছে n equal to k plus 1 ৰ কাৰণে এইটো যেটো স্টেটমেন্ট দিয়া আছে তাত বহুৱাব লাগিব ঠিক আছে so ai plus ba whole to the power k plus 1 equal to
a to the power k plus 1 into I plus k plus 1 ঠিক আছে a to the power k plus 1 minus 1 ba that means etu kiman hobo a to the power k plus 1 into I plus k plus 1 ঠিক আছে a to the power etu k আহিbo a to the power কি আহিব k আহিব ba আহিব ঠিক আছে এটা তোমালোকে এটা কাম কৰা পজ কৰি লোৱা এখিনি পজ কৰি নোট ডাউন কৰা মই বাকিখিনি লিখিম এতিয়া ঠিক আছে এতিয়া চাও মোৰ যেটো স্টেটমেন্ট আছে মই ইয়াতে স্টেটমেন্ট কিটা মোৰ কি আছিল a to the power k স্টেটমেন্ট তো মোক লাগিব মই হেতু লিখি থও পিছত মোক লাগিব a to the power k equal to এটা কি আছিল ইকুৱেচন তো মুস্কাই গৈছে ইকুৱেচন তো আছিল ai plus ba whole to the power k equal to a to the power n into I ঠিক আছে এটো মই ইয়াত a to the power k মানে ইয়াৰ স্টেটমেন্ট আছিল k কাৰণে চালো n equal to k কাৰণে মোৰ স্টেটমেন্ট কি আছিল ba whole to the power k এটো স্টেটমেন্ট লাগিব মোক equal to a to the power k I plus k into a to the power k minus 1 into ba এটো k কাৰণে আছিল এটো মই জাস্ট লিখি আছো তোমালোকে লিখিব নালাগে মই এতিয়া এখিনি কন্টিনিউ কৰিব লাগিব এখিনি চাও ইয়াতে লেফট হ্যান্ড সাইড টু উলিয়াব লাগিব ইয়াৰে এটো লেফট হ্যান্ড সাইড আৰু এটো ৰাইট হ্যান্ড সাইড ঠিক আছে এটা লেফট হ্যান্ড সাইড ইকুয়াল টু মই যদি ৰাইট হ্যান্ড সাইড টু প্ৰুভ কৰি দিব পাৰো তেনে হলে ঠিক আছে হৈ গৈছে সো লেফট হ্যান্ড সাইড টু চাও a to the ai plus b a whole to the power k plus 1 ঠিক আছে কি আছে k plus 1 আছে that means কি ai plus b a আৰু a এটো k আহিব ai plus ba ঠিক আছে ইহত দুইটাৰে বেস দুটা একে ରହିব আৰু পাৱাৰ দুটো ইয়াত k আছে ইয়াত 1 আছে that means k plus 1 তো এটো ব্ৰেক কৰি পেলা মই এনেকে লিখিব পাম কাৰণ মোক কি হয় x to the power m into x to the power n ইহত বেস দুটা একে থাকিলে কি হয় পাৱাৰ দুটা প্লাস হয় সেইটো কাৰণে মই এটো ব্ৰেক কৰি লিখিছো ঠিক আছে ব্ৰেক কৰি লিখাৰ পিছত চাও এতিয়া মই ইয়াৰ যেটো ভ্যালু আছিল সেই ভ্যালুটো হ'ল এটো a to the power k I plus k into a to the power k minus 1 into ba ইয়াৰ লগত মই কি কৰিব লাগিব এটো I হয় দেই ভালকে সো নেক্সট আহি গল ai plus ba আছে ঠিক আছে এতিয়া এটোৰ লগত এটো মাল্টিপ্লাই কৰিব লাগিব চাও a to the power k into I আছে তাৰ লগত এটো মাল্টিপ্লাই ai ঠিক আছে এটোৰ লগত আকৌ এটো মাল্টিপ্লাই a to the power k I ba ঠিক আছে নেক্সট এটোৰ লগত এটো মাল্টিপ্লাই k a to the power k minus 1 into ba ঠিক আছে a to the power k minus 1 ba into ai into কি আহি গল ai ঠিক আছে এখিনি মই ইৰেজ কৰি দিছো এটা চাও এটো লগত এটো মাল্টিপ্লাই হল এটো লগত মাল্টিপ্লাই কৰি দিম k a to the power k minus 1 ba ঠিক আছে into ba দুটা আহি গৈছে ঠিক আছে এতিয়া চাও মো উলাব লাগে কি এনসাৰটোত মোৰ উলাব লাগে মই চাও কৈ চাও মোৰ এনসাৰটো এনেকৈ আহিব লাগে ai plus ba whole to the power k plus 1 equal to এটো n আছে equal to a to the power k plus 1 into I plus k plus 1 আৰু এটো আছিল তোমাৰ k plus 1 minus 1 মানে হৈ গল এটো কি আহিব a to the power k ba এটো উলাব লাগিছিল মোৰ ঠিক আছে এতিয়া মই কি কৰিব লাগিব a to the power k ba আছে এটা কাম কৰো এই বস্তুটো মই একেবাৰে কৰি লওঁ এই বস্তুটো কি আছে a into a দুটা ম্যাট্ৰিক্স আছে দেখিছানে a into a ইয়াৰ ভ্যালুটো মই চেক কৰি লওঁ ইয়াৰ ভ্যালুটো হৈ গল 1
ইয়াৰ মেট্ৰিক্সটো কি আছিল এ মেট্ৰিক্সটো আছিল মোৰ 0 1 0 0 ইয়াৰ লগত যদি মই আকৌ এটা মাল্টিপ্লাই কৰো 0 1 0 0 ইয়াৰ যেটো ৰিজাল্টেন্ট আহিব ইয়াৰ ৰিজাল্টেন্টটো কি হ'ব 0 0 প্লাস 1 0 ঠিক আছে 0 1 প্লাস 0 ঠিক আছে এটো 0 0 আহিব দ্যাট মিন্স মোৰ যেটো ম্যাট্ৰিক্স আহিব হেতু কি আহিব 0 আহিব দ্যাট মিন্স a যেটো ভ্যালু নাও a যেটো ভ্যালু a into a 0 আহিছে ইয়াত মই a into a যদি ম্যাট্ৰিক্সটো মাল্টিপ্লাই কৰোতে যদি 0 আহে তেনেহলে এটো মোৰ গুটে ভ্যালুটোৱে 0 হৈ যাব ঠিক আছে এটো ভ্যালু মোৰ উঠি যাব বাকি থাকি যাব কি a কেটা এটো ইকুৱেচন নাম্বাৰ ইকুৱেচন এটা দিয়া 2 বিলিয়ন 1 বিলিয়ন সৰি 1 বিলিয়ন এটা ইকুৱেচন দিলা এতিয়া 1 ইকুৱেল টু কি হ'ব ai plus ba whole to the power k plus 1 equal to এটো আহিব I into I ওলাব ঠিক আছে I into I এটো কি আহিব I আহিব a to the power k into a কি আহিব a to the power k plus 1 I into I মানে I আহি গল ঠিক আছে আইডেন্টিটি দুটা ম্যাট্ৰিক্স মাল্টিপ্লাই কৰিলে কি হ'ব একে ওলাব ঠিক আছে এতিয়া চাও নেক্সট মোৰ থাকি গল এটো মোৰ ভ্যালুটো 0 হৈ যাব থাকি যাব এটোটা এটো আৰু এটো থাকি গল ঠিক আছে ইহতৰ পৰা মই কি কৰিব লাগিব k + 1 এটা মু কমন লব লাগিব k a to the power k টো ক'ত আছে ইয়াত a to the power k এটো আছে আৰু এটো কি আছে a to the power k - 1 যদি এতিয়া মই চাও মই যদি কমন লও মোৰ থাকি যাব কি a to the power k আছে k - 1 ৰ লগত মোৰ 1 2 3 এটো লগত মাল্টিপ্লাই হৈছে এটো লগত মাল্টিপ্লাই হলে এতিয়া সহায় এই বস্তুটো মই এডজাস্ট কৰি লম a to the power k into I into ba plus ইহতৰ পাৱাৰ দুটা কি হ'ব বেস দুটা একে আছে পাৱাৰ দুটা কি হ'ব প্লাস হ'ব k a to the power k ইয়াত আছে +1 ইয়াত আছে -1 সো ক্যান্সেল কৰি থাকিব কি k আহি গল ঠিক আছে ইয়াত আছে b ইয়াত আছে a এটো I আছে যিকোনো ম্যাট্ৰিক্সৰ লগত I টো মাল্টিপ্লাই কৰিলে k ম্যাট্ৰিক্সটো ওলাব দ্যাট মিন্স ইহতৰ লগত যদি এটো ম্যাট্ৰিক্স মাল্টিপ্লাই কৰিছো তেনেহলে মোৰ কি আহিব ba ওলাব ঠিক আছে সো এতিয়া a to the power k plus 1 into I plus এটো মোৰ কিমান আহি গল a to the power k যদি কমন লোৱা a to the power k ba আছে কমন ললো থাকি গল কি মো k plus 1 এটা থাকি গল ঠিক আছে এটো I টো মু আতৰি গল এটো কাৰণে I টো লগত জি মাল্টিপ্লাই নকৰো হি ম্যাট্ৰিক্সটো আহিব হয় না সো এটো ba থাকি গল সো a to the power k ba টো যদি মই কমন লছো ইয়াতে 1 থাকিলে এটো কি থাকি গল 1 ইয়াত থাকি গল তোমাৰ কি সৰি মোক কিবাটা খেলিমেলি হৈছে ইয়াতে k to the power -1 এটো ক্যান্সেল কল k plus 1 that means ইয়াতে k টো আছে ইয়াতে কি আছে k টো আছে a to the power ba টো লগত এটো k টো আহি গল ইয়াত কি হৈ গল এটো অকল এটা ম্যাট্ৰিক্স আছে এটো মই ba বুলি ডাইৰেক্ট লিখি দিছো সো এটো ba a to the power k ba ললে ইয়াত 1 থাকি গল that means তুমি যদি সোয়া এই যেটো ভ্যালু আইছে এটো ভ্যালু কি আছিল k plus 1 ৰ যেটো ভ্যালু আইব লাগে হেটো হতে একে আইছে সোয়া এটো আৰু এটো দুইটা কি আইছে একে আইছে hence result is true for k equal to k plus 1 sorry n equal to k plus 1 hence proof বুলি লিখিলে হল ঠিক আছে অসমীয়া মিডিয়ামে লিখিবা শেষত যে ৰিজাল্টটো আমাৰ যেটো ফলাফল ওলাল ফলাফলটো আমাৰ n equal to k plus 1 ৰ কাৰণে সত্য হল বুলি লিখি দিলে হৈ গল ঠিক আছে তোমালোকে এটা কাম কৰা পজ কৰি নোট ডাউন কৰি লও